বৰক্ষেত্ৰীৰ শংকৰ মাধৱ হাইস্কুলত ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন তথা বঁটা বিতৰণী সভাত বিভিন্ন প্ৰান্তৰ শিক্ষাবিদৰ সমাহাৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলত ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন তথা বঁটা বিতৰণী সভা উপলক্ষে তিনিদিনীয়াকৈ বৰ্ণাঢ্য শৈক্ষিক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে 1988 চনতে স্থানীয় লোকৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত প্ৰতিষ্ঠা হোৱা জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলখন 2013 বৰ্ষত প্ৰাদেশিকৃত হয় যদিও বিদ্যালয়খনৰ 3গৰাকী শিক্ষক আজিও অপ্ৰাদেশিকৃত হৈ আছে। অৱশ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা নলবাৰী জিলাৰ অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্তৰ সুনিপুণ পৰিচালনাত বিদ্যালয়খন ঠন ধৰি উঠিছে। বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশন বঁটা বিতৰণী সভা উপলক্ষে প্ৰতি বছৰে অঞ্চলটোত এক উখল মাখল পৰিৱেশৰ সূচনা হয়। শিক্ষাৰ্থীসকলৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰচেষ্টাৰে প্ৰতি বছৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ অশেষ কষ্ট আৰু শ্ৰমেৰে প্ৰায় এসপ্তাহ জোৰা অনুশীলনৰ আজি অন্ত পৰে। বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশন উপলক্ষে বিদ্যালয়খনত বিভিন্ন খেল ধেমালিৰো আয়োজন কৰা হয়। আনহাতে এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক সমদলেৰে অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰো সূচনা হয়। আৰম্ভণি গীতেৰে অনুষ্ঠিত হয় আজি তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী। যোৱা দুদিনৰ কাৰ্যসূচীত বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে গীত নাট কবিতা আবৃত্তি তৰ্ক প্ৰতিযোগিতা নৃত্য পৰিৱেশন কুইজকে ধৰি বিভিন্ন বিষয়ত নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। আজি অন্তিম দিনৰ কাৰ্যসূচীত আধুনিক গীত পৰিৱেশন কৰে জুমন দাসে, জ্যোতি সংগীত পৰিৱেশন কৰে প্ৰীতিৰেখা হালৈয়ে, লোকগীত পৰিৱেশন কৰে ছাহনাজ পাৰবিনে, ৰাভা সংগীত পৰিৱেশন কৰে লিপিকা হালৈয়ে, ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে নৱনীতা হালৈয়ে। ইয়াৰ পিছতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয়। মেঘজানাৰ দলে জিকিৰ পৰিৱেশন কৰাৰ পিছতে আৰিফা অঞ্জুমা আখতাৰে নৃত্য পৰিৱেশন কৰে। সমজুৱাৰ ভাষণৰ পিছতে বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ পিছত শলাগৰ শৰাইৰে কাৰ্যসূচীৰ অন্ত পৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক আজিজুল হক আহমেদ। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জাগৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহ প্ৰধান শিক্ষক কমলাকান্ত ডেকাই। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে কামৰূপ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ধ্ৰুৱজ্যোতি নাথে। শংকৰ মাধৱ হাইস্কুলৰ প্ৰাক্তন শিক্ষক তথা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি গুণেন্দ্ৰ ৰায় চৌধুৰী, জয়সাগৰ সহকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰাক্তন সহশিক্ষক তথা বৰক্ষেত্ৰী কবি সন্মিলনৰ সভাপতি দ্বিজেন চন্দ্ৰ ডেকা, খালিহাপাৰাস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বাবন চন্দ্ৰ হালৈ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট লোকৰ উপস্থিতিত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা বিষয়ক বহুতো পৰামৰ্শমূলক বক্তব্য আগবঢ়োৱা হয়। Gorokia, hero Gorokia, ihur bojali bhuporia. Gorokia.